শিক্ষা একাডেমি অসম জনতা ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এখন গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আমি জনাবলৈ আহিছোঁ। তো গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন ওলাইছে। তো আপোনালোকে কি হৈছে যিসকলে আছাম পুলিচৰ ABEBৰ কাৰণে এপ্লাই কৰিছিলে সেই এক্সামটো 23 মাৰ্চত হ'বলগীয়া আছিল, যদি সেইটো কি হ'ল এতিয়া কেঞ্চেল হৈ গৈছে। সেই এক্সামটো এতিয়া কি হ'ব, পষ্টপ'ন্ড হৈ পেলাই এপ্ৰিলৰ 6 এপ্ৰিলত কি হ'ব অনুষ্ঠিত হ'ব। আৰু ইয়াৰ কাৰণে যি এডমিট ওলোৱাৰ কথা আছে সেইটো কি হ'ব, এপ্ৰিলৰ 1 তাৰিখৰ ৰাতিপুৱা 11 বজাত কি হ'ব সেই এডমিটটো নিজা ৱেবছাইট মানে এডমিটটো কি হ'ব আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া কথাটো হৈছে যিসকলে অধিক আগ্ৰহে মানে অপেক্ষাৰত হৈ আছে যে আছাম পুলিচৰ যি ABEB ছেকেণ্ড মেৰিট লিষ্টটো মানে ওলাব কিনা নাই, সেই সম্পৰ্কে এইটো ভিডিঅ'ত মই মানে জনাব পৰা নাই। যদিও কি পৰৱৰ্তী সময়ত আমি কি কৰিম, এই ছেকেণ্ড লিষ্ট ওলাব কি না নাই সেই সম্পৰ্কে আপোনালোকক জনাই দিয়া হ'ব। যদি ওলায় তেনেহ'লে কি হ'ব, আপোনালোকৰ এক্সামত বহিব পাৰিব। আৰু লগতে এটা কথা হৈছে এতিয়া সম্ভাৱনাটো আছে কিছু হ'লেও কি হ'ব, মানে সম্ভাৱনীয়তা আছে যে কি আছে যিহেতু এক্সামৰ সময়টো কি কৰিলে বৃদ্ধি কৰিছে, সময়সীমা বৃদ্ধি কৰিলে। তো সেই সময়সীমাৰ বৃদ্ধি কৰাৰ আঁৰত কি এনেকুৱা অসুবিধা আছে যদিও আমাক কি আছে জনোৱা হোৱা নাই। তো এতিয়া আমাৰ কি আছে, যিসকলে প্ৰিপাৰেশ্যন লৈ আছে তেওঁলোকৰ কাৰণে এখন ডাঙৰ এখন সুখবৰ হয় যে কি আছে কিছুমান বস্তু ৰৈ গৈছে যাৰ কাৰণে কি আছে সময় পোৱা নাই। সেই সময়টো এতিয়া কি বৃদ্ধি কৰাত তেওঁলোকে কি কৰিব, সদুপয়োগ কৰি পেলাই সেই সময়টো আপোনালোকে কি কৰিব পাৰিব, নিজৰ কি হ'ব প্ৰিপাৰেশ্যনত লগাব পাৰিব। আৰু তেনেধৰণৰ প্ৰিপাৰেশ্যনত ক্ষেত্ৰত যদি মোৰ এই চেনেলত দিয়া ভিডিঅ'সমূহ আপোনালোকে উপকৃত কৰিব পাৰে তেনেহ'লে কি হ'ব, মই সুখী হ'ম। তো আপোনালোকে যদি বিচাৰে তেনেহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই মোৰ ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব। আৰু এতিয়া নটিফিকেশ্যন যি দিয়া হৈছে এই নটিফিকেশ্যনটো আপোনালোকে যদি বিচাৰে তেনেহ'লে কি কৰিব, মোৰ টেলিগ্ৰাম চেনেলৰ জইন হৈ ল'ব আৰু তাত গৈ পেলাই পিডিএফটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। নহ'লে আপোনালোকে নিজাববীয়াকৈ ৱেবছাইটত গৈ পেলাই কি কৰিব পাৰিব, এই নটিফিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু মোৰ চেনেলত যি ভিডিঅ'সমূহ দিয়া হ'ব, ক্লাছবোৰ দিয়া হৈছে, তাৰে যদি পিডিএফসমূহ আপোনালোকে বিচাৰে তেনেহ'লে টেলিগ্ৰাম চেনেলৰ লগত আপোনালোকে লগত থাকিব, যাতে কি হয় আপোনালোকে মানে ক্লাছটো হোৱাৰ লগে লগে আমি কি কৰোঁ পিডিএফটো তাত দি দিওঁ। আৰু PBSC আৰু আমি কুৱেশ্যনসমূহ এতিয়া বৰ্তমান আলোচনা কৰি আছোঁ। লগতে আমি গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আমি কাৰেণ্ট এফেয়াৰ্ছ হওক আৰু বিভিন্ন বিষয় সম্পৰ্কে আমি কি কৰিওঁ আমাৰ এইটো চেনেলৰ জৰিয়তে ভিডিঅ' দিবলৈ আমি ট্ৰাই কৰি আছোঁ। তো আজিলৈকে ইমানে আছিলে। যদি ভিডিঅ'টো ইনফৰ্মেটিভ ভাবিছে তেনেহ'লে কি কৰিব পাৰে, লাইক ছাবস্ক্ৰাইব কৰি বেল আইকন